আজি ৰাস চাবগৈ আমাৰ লগত বহুত অদ্ভুত ঘটনা হ'ল। চ' গাইজ আজি ঠিক 4:30 ঘৰৰ পৰা ওলাই মই লগ কৰিলোঁ এক চাৰিআলিত, আৰু আমাৰ আৰু এজনী ফ্ৰেণ্ডক কল কৰি আছিলে যিহেতু তাই আহি পোৱা নাছিলে, আৰু তাইও আহি পালে। আমি কমেও 2 ঘণ্টামান খোজকাঢ়িলোঁ, আৰু খোজকাঢ়ি আমি কিবাকৈ ৰিক্সা এখন পালোঁ, আৰু কৈছোঁ নহয় 2 ঘণ্টামান খোজকাঢ়িলোঁ। তো খোজকাঢ়ি থাকোঁতে তাইৰ জোতা ছিঙি গৈছিলে, কিন্তু আমি দোকান পোৱা নাছিলোঁ। তো ৰিক্সাৰে গৈ থাকোঁতে আমি মাজতে দোকান দেখি ৰিক্সা ৰখাই দোকানৰ পৰা ফেভিকুইক লৈ আনিলোঁ, আৰু কমেও আধা ঘণ্টামান লখৰা জামত ফাঁচি আমি গৈ পালোঁ ফাৰ্ষ্টতে লিঅ' এক্সপ' চাব। আৰু তাতে টিকেটৰ কাৰণেও বহুত লাম্বা লাইন আছিলে। টিকেট কাটি আমি গ'লোঁ ভিতৰতো বহুত মানুহ, আৰু মায়েতো কৈয়ে দিছিলে যে 8টা বজাত ঘৰ আহি পাব লাগে, কিন্তু আমি তাতে গৈয়ে পাইছিলোঁ 7টা বজাত। চ' বেছি দেৰি নকৰি আমি তাতে অলপ টাইম থাকি ভালকৈ বস্তুবোৰো চাব নাপালোঁ যিহেতু দেৰি হৈ গৈছিলে। তাৰে পৰা ওলাই আমি আহি পালোঁ লখৰা ৰাস, আৰু ইয়াতেও বহুত মানুহ আছিলে। এনেও আমাৰ দেৰি হৈছিল, তো ভাবিছিলোঁ একো নাই আৰু গালি খালোঁ আজি ঘৰত। তাৰপিছত ৰাস চাব গৈ আমি তাতেও বেছি টাইম থকা নাই, ভালকৈ ৰাসো চোৱা নহ'ল। তাতে আমি 10-20 মিনিটমান থকাৰ পিছত ওলাই আমি বাহিৰত খালোঁ ম'ম' আৰু এই খালে চনপাপৰি। আৰু ঠিক আমি তাৰে পৰা ওলাই কিবা কৰি ৰিক্সা পালোঁ, ৰিক্সাও নাছিলে, আৰু যিহেতু চবেই নিজৰ ভণ্টি লৈ আনিছিলে, তো সিহঁতে ভণ্টিৰ লগত গ'ল, আৰু মই এইফালে অকলে